মৰিয়নিত নিৰুদ্দিষ্ট এগৰাকী কলেজীয়া ছাত্ৰী দুষ্ট চক্ৰৰ কবলত পৰাৰ সন্দেহ পৰিয়ালৰ আৰক্ষীৰ ভূমিকা ৰহস্যজনক মৰিয়নিৰ পৰা নিৰুদ্দেশ হৈছে এগৰাকী কলেজীয়া ছাত্ৰী 3টা দিন ধৰি কলেজীয়া ছাত্ৰীগৰাকী নিৰুদ্দিষ্ট হোৱাৰে পৰা পৰিয়ালৰ মাজত এতিয়া কান্দোনৰ ৰোল জানিব পৰা মতে যোৱা 29 এপ্ৰিলৰ পৰা পুৱা কম্পিউটাৰ ক্লাছলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল গায়ত্ৰী গগৈ ক্লাছৰ পৰা ঘৰলৈ অহা পলম হোৱা দেখি মাতৃয়ে যোগাযোগ কৰাত ফোন সুইচ অফ পায় ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে কোনো সন্ধান নোপোৱাত মৰিয়নিৰ আৰক্ষীক এজাহাৰ দাখিল কৰিছে যোৱা মঙলবাৰে ৰাতিপুৱা 9:30 বজাৰ ভিতৰত মোৰ ছোৱালীজনী কম্পিউটাৰ ক্লাছ কৰিবলৈ গৈ আজি পৰ্যন্ত ঘূৰি অহা নাই আমি প্ৰশাসনকো মানে জাননী দিছোঁ প্ৰশাসনৰ তৰফৰ পৰা আজিলৈকে কোনো আমাক মানে মাতি নি সোধপোছো কৰা নাই গতিকেলৈ আমি এতিয়া আজি 3 দিন উকলি গ'ল 3 দিনৰ ভিতৰত এতিয়া আমি যথেষ্ট মানে মৰ্মাহত হৈ আছোঁ এই গতিকেলৈ এতিয়া আমি ভাবিবলৈ বাধ্য হৈছোঁ যে কোনোবা দুষ্ট চক্ৰই নি বহিৰাজ্যত কিবা কৰিছে তেওঁ মোবাইলো অফ হৈ আছে আমি লোকেশ্যনো এতিয়ালৈকে উলিয়াব পৰা নাই আমি প্ৰশাসনকো জনাইছোঁ প্ৰশাসনে এই ক্ষেত্ৰত আমাক একো সহায় কৰা নাই তেওঁলোকে খালি একেটাই কথা কয় ইলেকশ্যনৰ কথা কৈ থাকে গতিকে ইলেকশ্যনৰ কথা কৈ আজি 3 দিনৰ পাৰ হৈ গ'ল গতিকেলৈ তেওঁলোকে তেনেনে কৈ থাকিলে আজি কেইবাদিনো হৈ গৈছে আমি তেতিয়া নিৰুপায় হৈ গৈছে এতিয়া আমি পূৰা মানে ঘৰখনৰ অৱস্থা নাইকিয়া হৈ গৈছে মাক আৰু মোৰ আমি মৰিয়নি থানাতে জনাইছিলোঁ মোৰ ছোৱালী মঙলবাৰ দিনটো ৰাতিপুৱা 9টা বজাত তাই কম্পিউটাৰ ক্লাছ আছে বুলি ওলাই গৈছিলে কিন্তু তাই 2 ঘণ্টাৰ পিছত নহাৰ কাৰণে মই ফোন কৰিলোঁ তাই মোবাইলটো মানে ছুইচ অফ পালোঁ তাৰপিছত মই ভইচ মেছেজো তাইক দিছিলোঁ কিন্তু এতিয়ালৈকে তাই মোবাইলটো ছুইচে অফ হৈ আছে তাই এতিয়া ক'ত গ'ল আমি মানে গম নাপাওঁ তাইৰ নামটো গায়ত্ৰী গগৈ তাই মৰিয়নি কলেজতে পঢ়ি আছিলে মোৰ ভয় লাগি আছে মানে তাইক মানে কোনোবাই পলুৱাই লৈ গৈছে নে কিডনেপে কৰিছে মানে একো বুজি নাপাওঁ হয় মৰিয়নি থানাতে মই এখন দিছিলোঁ মই গধূলিলৈ কিন্তু সেইফালৰ পৰা মই একো সুবিধা পোৱা নাই আৰু তাত 3 দিনকৈ তাই মোবাইলটো কিয় অফ কৰি থ'ব তাইক কিবা এটা চাগে মোবাইলটো চুবলৈ দিয়া নাই সেইকাৰণে তাৰমানে তাইক কৰিব পৰা নাই আৰু তাই ইমানো তেনেকুৱা এজনী ছোৱালী নহয় যে মোৰ মৰম মানে ভয়তে এতিয়া কৰা নাই মই সেইটো বুজি পোৱা নাই খালি মই ভয় কৰিছোঁ যে তাইক ক'ৰবাত কিবা এটা কৰি থৈছে নেকি তাইক মোবাইলটো চুবলৈ নাই দিয়া নেকি মই সেইটো মানে ভয় কৰিছোঁ মৰিয়নি থানাৰ মই এইটোৱে কৈছিলোঁগৈ তেতিয়া মানে ক'লে কি আমাৰ থানাত এতিয়া মানুহ নাইকিয়া হৈ আছে কম হৈ আছে সেইটো আমাৰ ইলেকশ্যনৰ পিছতহে আমি কিবা সুবিধা কৰি দিব পাৰিম এজাহাৰ দিছিলোঁ হয় মোক মানে সহায় কৰিব লাগে মই চবকে অনুৰোধ কৰিছোঁ তাইৰ লগৰ ছোৱালীও যদি ল'ৰায়ো যদি কিবা গম পায় সেইটো মানে মোক জনক তাই সুবিধা হ'ব তাইতো বিপদত পৰিছে কাৰণ তাই মোবাইলটো চুবলৈ নাই পোৱা তাই যেনেকৈ নহওক তাই ফোনটো মানে কৰিলে মই সুখী হ'লোহেঁতেন মানে মই সেইটোৱে অনুৰোধ কৰিছোঁ চবকে মানে ছোৱালীজনী মানে ক'ত আছে সেইটো জানিলে মই আৰু মোৰ সুবিধা হ'ব তাই বহুত কষ্টত আছে মই বুজি পাইছোঁ মই মাক হয় তাই সেইখিনি কথা বুজি মোৰ যিমান কষ্ট হৈছে তাইও কষ্ট পাইছে মই সেইটোৱে অনুৰোধ চবকে কৰোঁ যে সহায় কৰে মোক আৰু মানে কি ক'বলৈ মানে মৰিয়নিত এইটো ডাঙৰ ঘটনা হৈছে আমাৰ কাৰণে চিন্তিত বিষয় আজি 3 দিন হৈ গ'ল বিয়লা কলনীৰ পৰা এগৰাকী ছোৱালী নিৰ্দেশ হৈছে কম্পিউটাৰ ক্লাছলৈ যাওঁ বুলি মঙলবাৰে ৰাতিপুৱা 9টা বজাতে গ'ল তাৰপিছত মোক মাকে ফোন কৰিলে যে আহকচোন বাইদেউ এনেকুৱা হৈছে আমাৰ গায়ত্ৰী নাই মই কৈছোঁ কি ডাঙৰ কথা ভাবিছোঁ তুমি লগৰ ছোৱালীলৈ ফোন কৰা কণ্টেক্ট কৰা আছে কৈছে ক'তো নাই তাৰপিছত থানাত বোলে আমি যাম কৈছোঁ ব'লা থানাত গ'লোঁ ময়ে গ'লোঁ থানাত অচি ছাৰক দিলোঁগৈ FIR দিলোঁ তেতিয়া ক'লে ঠিক আছে আমি এইটো বিষয়টো কৰিম গুৰুত্ব দিম তাৰপিছত আজি 3 দিন হৈ গ'ল তেওঁলোকে মানে একো কথাটো গুৰুত্ব সহকাৰে লৈছে নলৈছে ধৰিব পৰা নাই আচলতে তেওঁলোকৰো মানে ইলেকশ্যন ডিউটি পৰিছে কোনো থানাতো এতিয়া কোনো ব্যক্তি নাই বুলি কৈছে কিন্তু আমাৰো মানে ঘৰত চিন্তিত হৈ গৈছে ক'তো একো তাই মোবাইলো চুইচ অফ কোনো যোগাযোগ কৰিব পৰা নাই সকলো লগতে যোগাযোগ কৰা হৈছে কোনো ফালৰ পৰা সহায় পোৱা নাই এতিয়া 3 দিন যেতিয়া ছোৱালীজনী ক'তো মানে চুকে কাৰণে আমি একো খা খবৰ পোৱা নাই আমাৰ সন্দেহ হৈছে যে বহিৰাজ্যলৈ কেনেবাকৈ মানে ছোৱালীজনী নিছে নেকি কোনোবা মানে দুষ্ট চক্ৰৰ পাল্লাত পৰি তেওঁ কিবা অন্য মানে সূত্ৰে ব্যৱহাৰ কিবা অন্য মানে কৰিবৰ কাৰণে তেওঁক নিছে নেকি আমি সেইটোৰ প্ৰতি আমাৰ অতি এতিয়া মানে চিন্তিত বিষয় হৈছে যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট এনি ভাৰত 24